স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত চালকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা আৰক্ষী বিষয়া ৰেকিবুল আলীক বৰ্তমান সময়ত নিলম্বন কৰা হৈছে ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেওঁ নিলম্বন কৰা হৈছে দিনৰ ভাগত গাড়ীৰ পৰা 2500 টকা অবৈধভাৱে সংগ্ৰহ কৰিছিল ট্ৰাফিক পুলিচ ৰেকিবুল আলীয়ে আৰু বৰ্তমান সময়ত এতিয়া প্ৰশ্ন উত্থাপন হৈছে একাংশ আৰক্ষীৰ মইমতালি কেতিয়া নাইকিয়া হ'ব গুৱাহাটীত মহানগৰীৰ দৰে এক মাজমজিয়াত দিন দুপৰতে অবৈধভাৱে ধন সংগ্ৰহ কৰিছে 7500 টকা দাবী কৰিছিল আৰু 2500 টকা অবৈধভাৱে সংগ্ৰহ কৰে আৰু বৰ্তমান সময়ত নিলম্বন কৰা হৈছে ট্ৰাফিক পুলিচৰ বিষয়া ৰেকিবুল আলীক কিন্তু স্পষ্ট ৰূপত এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেতিয়া নাইকিয়া হ'ব একাংশ পুলিচৰ মইমতালি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ একাংশ আৰক্ষীৰ মইমতালিৰ প্ৰতিচ্ছবি পুনৰ পোহৰলৈ আহিছে মহানগৰীত এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ ধন সংগ্ৰহ কৰা ঘুষখোৰ ট্ৰাফিক জোৱান ৰেকিবুল আলীক নিলম্বন কৰা হৈছে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেতিয়া খলনি হ'ব একাংশ আৰক্ষীৰ দাদাগিৰি গণেশগুৰিত ধন সংগ্ৰহ কৰিবলৈ গৈ হাতে লুটে ধৰা পৰিছে ট্ৰাফিক পুলিচ দিনৰ ভাগত ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছে দিছপুৰ ট্ৰাফিক শাখাত নিয়োজিত আছিল বিতৰ্কিত জোৱান ৰেকিবুল আলী গণেশগুৰিত যুৱকক আবদ্ধ কৰি 7000 টকা দাবী কৰিছিল আৰক্ষী জোৱানগৰাকীয়ে উপায়হীন হৈ ৰাজেশ ডেকাই ট্ৰাফিক পুলিচক নগদ 2500 টকা দিয়াৰ মুহূৰ্ত অন কেমেৰা আবদ্ধ হৈছিল ঘুষ লোৱাৰ সমগ্ৰ দৃষ্টি প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে আৰু বৰ্তমান সময়ত তেওঁক নিলম্বন কৰা হৈছে ৰাইজে ঘেৰি ধৰি 2500 টকা লৈ থকা অৱস্থাতে হাতে লুটে তেওঁক ধৰে ৰাইজৰ প্ৰবল ৰোষত পৰি থৰকাচুটি হেৰুৱালে অসৎ আৰক্ষী জোৱানজনে এয়া হৈছে দিনৰ ভাগৰ সকলো ঘটনা লজ্জাজনক ঘটনাক লৈ ট্ৰাফিক ডিচিপি জয়ন্ত সাৰথী বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া স্পষ্ট কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে কেতিয়াও নগদ ধন জৰিমনা নলয় গুৱাহাটী যান-বাহন আৰক্ষীয়ে কেৱল চালান বা চৰকাৰী নিয়মেৰেহে লোৱা হয় ট্ৰাফিকৰ সকলো জৰিমনা একাংশ আৰক্ষীৰ কাৰণেই আৰক্ষীত পুনৰ এবাৰ কলা দাগ লাগিছে নগদ ধন বিচৰা ট্ৰাফিক পুলিচ আচলতে পকেট মাৰবাক ডকাইত আখ্যা দিছে ঘুষখোৰ পুলিচক চিৰদিনৰ বাবে বৰখাস্ত কৰি জেললৈ পঠোৱাৰ দাবী উত্থাপন কৰিছে ৰাইজে আৰক্ষীৰ এনে মইমতালি উচ্চপদস্থ বিষয়াই কেনেকৈ নিৰ্মূল কৰে সেয়া লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ আহ্বানকো কেৰেপ নকৰে একাংশ আৰক্ষী বিষয়াই এয়া হৈছে দুপৰীয়াৰ ভাগৰ দৃশ্যাংশ এনেকৈ গণেশগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এখন স্কৰপিঅ বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি হাতে লুটে ধৰা পৰিছিল এইগৰাকী আৰক্ষী জোৱান আৰু তাৰ পিছতেই সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু তাৰ পিছতে তেওঁ নিলম্বন কৰা হয় প্ৰথমতে ৰিজাৰ্ভ ক্ৰছ কৰা হৈছিল আৰু বৰ্তমান সময়ত তেওঁ নিলম্বন কৰা হয় কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে একাংশ আৰক্ষীৰ মইমতালি কেতিয়া নাইকিয়া হ'ব খুদ মুখ্যমন্ত্ৰীয়েও কৈছে যে ৰাইজৰ সেৱাৰ কাৰণে সকলো চৰকাৰী বিষয়া কৰ্মচাৰী আছে ৰাইজৰ পৰা এটকাও ঘুষ নল'ব কিন্তু বৰ্তমান সময়ত একাংশ আৰক্ষীয়ে এনে কাণ্ড কৰা দেখিবলৈ পোৱা গৈছে যি কাণ্ডক লৈ এতিয়া পুনৰ এবাৰ আৰক্ষীত দাগ লাগিছে এইগৰাকী হৈছে দৃশ্যাংশ দেখুৱাই আছো দিনৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাই আছো এইগৰাকী আৰক্ষীয়ে স্কৰপিঅ বাহনৰ পৰা 2500 টকা লৈছিল অবৈধভাৱে 2500 টকা লৈছিল আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে গণেশগুৰিত এখন স্কৰপিঅ বাহনৰ পৰা প্ৰায় 7000 টকাৰ দাবী কৰিছিল এইগৰাকী আৰক্ষী জোৱানে অৱশেষত 2500 টকা তেওঁ লয় আৰু হাতে লুটে ৰাইজে ধৰা পৰে জেপৰ পৰা নগদ 2500 টকা ওলায় আৰু তাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সকলোৱে গৰিহণা দিয়ে সামাজিক মাধ্যমতো ইয়াৰ বাবে প্ৰতিক্ৰিয়া আৰম্ভ হয় বৰ্তমান সময়ত এইগৰাকী ট্ৰাফিক পুলিচ ৰেকিবুল আলীক নিলম্বিত কৰা হৈছে আপোনাৰ মতামত আপুনি আগবঢ়াব পাৰে কিয়নো ৰাইজৰ সেৱাৰ কাৰণে আৰক্ষী বিষয়া থাকে কিন্তু এনেকুৱা আৰক্ষী বিষয়া যি আৰক্ষী বিষয়াই পুনৰ এবাৰ দাগ লগাইছে চৰকাৰী ব্যৱস্থাটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে ৰাইজৰ কাৰণে সকলোৱে সেৱা কৰক
ৰাইজৰ পৰা কোনেও অবৈধভাৱে টকা নল'ব। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে হওক বা আৰক্ষী বিষয়া হওক, কোনেও টকা নল'ব। কিন্তু এনেকুৱা একাংশ আৰক্ষী বিষয়াৰ কাৰণেই চৰকাৰী ব্যৱস্থাটোক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰে। আৰু এইগৰাকী আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে। আশা কৰিছোঁ পুনৰ এনেকুৱা কাণ্ড সংঘটিত নহওক। ব্যৱস্থা আছে, ব্যৱস্থাৰ জৰিয়তে সকলোৱে জৰিমনা বিহক। চৰকাৰী নিয়ম আছে, সেই নিয়মৰ ভিতৰে সকলোৱে যাওক। আৰু এনেকৈ দৃষ্টান্ত চাওক, এনেকৈ হাতত আৰক্ষী জোৱানগৰাকীৰ জেপৰ পৰা নগদ 500 টকীয়া ধন ওলাইছে। প্ৰায় 2500 টকা তেওঁ অবৈধভাৱে সংগ্ৰহ কৰিছিল। গুৱাহাটীৰ দৰে এখন মহানগৰীৰ মাজমজিয়াত, গণেশগুৰিৰ দৰে মাজমজিয়াত দিন দুপৰতে আৰক্ষীয়ে অবৈধভাৱে ধন সংগ্ৰহ কৰিছে। পুনৰ এবাৰ কলা দাগ লগাইছে আৰক্ষীৰ নামত। একাংশ আৰক্ষীয়ে এনেকুৱা কাণ্ড কৰি আহিছে আৰু বৰ্তমান সময়ত কঠোৰ হৈছে বিভাগ, তেওঁক নিলম্বন কৰা হৈছে। সমান্তৰালকৈ আশা কৰিছোঁ এনে ঘটনা পোহৰ নহওক, পুনৰ নহওক, কিয়নো মুখ্যমন্ত্ৰীয়েও কৈছে চৰকাৰী ব্যৱস্থা পুনৰভাৱে নিকাকৈ চলক। ঘোষ পুৰণি পৰম্পৰা বৰ্তমান সময়ত নাইকিয়া হৈছে। কিন্তু বৰ্তমান একাংশ আৰক্ষী বিষয়াই এতিয়াও কিন্তু টকাৰ মুখ এৰিব পৰা নাই। চৰকাৰী দৰমহাৰ উপৰিও তেওঁলোকক লাগে বাহিৰা পইচা। আৰু বৰ্তমান এইগৰাকী ৰেকিবুল আলীক নিলম্বন কৰা হৈছে। আমাৰ ওচৰত ডিচিপি জয়ন্ত সাৰথী বৰাৰ মন্তব্য আছে, আমি দেখুওৱাৰ চেষ্টা কৰিম। তাত এজন আমাৰ এলেন চেলেঞ্জ নায়ক, তেখেতৰ নামটো হৈছে ৰেকিবুল আলী, ডিউটি কৰি আছিল। আৰু তাতে সেই সময়তে এখন বগা ৰঙৰ এখন স্কৰ্পিঅ' গাড়ী নম্বৰ AS13N7982, সেই গাড়ীখনত মিষ্টাৰ ৰাজেশ ডেকা বুলি এজন মানুহে চলাই আহিছিল। চ' তেওঁৰ লগত এটা কিবা খেলি মেলি হ'ল। এতিয়া আমি তাৎকালীন তদন্তত গম পোৱা গৈছে যে সেই গাড়ীখনত প্ৰথমতে আমাৰ যিজন ডিউটি অফিচাৰ মানুহ আছিল, তেওঁ ক'লে যে গাড়ীখনত বেক গ্লাছ আছে, ৰেগুলেশ্যন কিছুমান তেওঁ ৰুলছ ভায়লেশ্যন কৰিছে, আৰু কিবা এটা ফ্লেগ ষ্টেণ্ড আছে। সেইটোৰ ওপৰত তেওঁ মানুহজনক ভাৰ্বেলি ক'লে যে 7,000 নে 7,500 টকা হ'ব। আৰু তাৰ পিছতে তেওঁ 2,500 টকা দিলে। যেতিয়া এইটোলৈ চিঞৰ বাখৰ লাগিলে, আৰু সেইখিনি সন্মুখতে তেওঁ আমাৰ যেতিয়া দিছপুৰ IC গৈ পালেগৈ, যেতিয়া চেক কৰিলে 2,500 টকা পকেটত পোৱা গৈছে তেওঁৰ পৰা। এতিয়া এই লগালগ এইটো যিহেতু এটা গুৰুত্বপূৰ্ণ কথা, যিটোৱে আমাৰ অসম পুলিচৰ হওক, গুৱাহাটী ট্ৰেফিক পুলিচৰ বা পুলিচ কমিশ্যনাৰ সকলোকে আমি লজ্জিত কৰিছে। সেই তাৎক্ষণিকভাৱে তেওঁক আমি ছাছপেণ্ড কৰিছোঁ। আৰু যিটো আমাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং সেইটো ষ্টাৰ্ট কৰা হ'ব। যদি টিণ্টেড গ্লাছে সেইটো আমাৰ ওচৰত ধৰক থাকিব, এভিডেঞ্চ থাকিব। আৰু যিটো কৈছে ৰুলছ ভায়লেশ্যন কৰিছে, সেই ভায়লেশ্যনটোৰ কথাটো হৈছে আমি CC কেমেৰা চাব লাগিব। আৰু আপোনালোকৰ থ্ৰুদি মই অসমবাসী, গুৱাহাটীবাসীৰ ৰাইজক জনাই দিওঁ, গুৱাহাটী পুলিচে, গুৱাহাটী ট্ৰেফিক পুলিচে বিশেষকৈ যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে। আইদাৰ সেইটো এটা মেছেজ যায়, এটা মেছেজে SMS এটা যায়, সেইটো SMS দি আপোনালোকক বেংকত পে' কৰিব লাগে। অসম পুলিচত কোনো গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল, চালান কাটে, কেছ পইচা লৈ, গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকৰ থ্ৰুদি আহ্বান কৰিছোঁ, যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে, কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগালগ যাতে আমাক জনায়। তাত এজন